নমস্কাৰ সকলোকে, মই বৰ্ষাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এই আঁতোৰ ভিতৰকে ওলাইছোঁ দেই, মানে আমি এফালে যাওঁ বুলি ভাবিছোঁ। এতিয়া খুৰা এটাই কৈ আছে, মানে ইমান দিনৰ মূৰত আহিছা, আলহী খাব অহাৰ নিচিনা হৈছে, এনেকৈ হৈছে। মই হাঁহি আছোঁ, সেনেকুৱা হৈছে। এতিয়া বলক মোৰ লগত আমাৰ পাঠশালাখন অলপমান মোৰ ভিডিঅ'ৰ মাজেৰে আপোনালোকক দেখুৱাই দিওঁ। আমি এতিয়া যাই আছোঁ। আজি বতৰটো কিন্তু বহুত ধুনীয়া দেই, মানে চাফা, বৰষুণো দিয়া নাই। গৰম কিন্তু আছে, ইয়াতেও বহুতে গৰম আছে, দিল্লীৰ সমানে গৰম আছে। দিল্লীততো বৰষুণ পৰি আছে, ইয়াত বৰষুণ দিয়া নাই, গৰম গৰম লাগি আছে বাৰু। আৰু ৰ'দটো টানে বাৰু, মাজতে অলপ মেঘ আহিল। আৰু এতিয়াতো বৰষুণৰ দিন, বাৰিষাৰ দিন, কি ধুনীয়া হৈ আছে, সেউজীয়া সেউজীয়া হৈ আছে। এইফালে আমি পাঠশালাত যাম, মেইন হাইৱেটোৰ ভবানীপুৰৰ পৰা যোৱা ৰাস্তাটো দি যাই আছোঁ আমি এতিয়া। এইফালেদি আৰু আমি পাঠশালাৰ মাজত যিটো টাউনৰ ভিতৰত সোমাম, এইফালেদি কাৰণে ৰাইট, এইফালে পাঠশালাৰ ভিতৰত যাম। এতিয়া আমি কিছুমান কাম আছে সৰু সৰু, আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক কেনেকুৱা লাগে ভিডিঅ'টো। আৰু কি ধুনীয়া পৰিৱেশ, একদম গ্ৰীণ গ্ৰীণ হৈ আছে। আজি বাৰু বেছি ভিৰ ভাৰ নাই, যিহেতু লাষ্ট ছেটাৰডে হয় এইটো, সেইকাৰণে ভিৰ ভাৰ বেছি নাই। এইফালে আৰু আহি পালোঁ টাউনৰ মোৰ কামটো যিহেতু টাউনৰ মাজতে আছে। এইফালে চাৰি চকটো পালোঁ, এইফালেদি জালাহৰদিখিন যোৱা, বাগমাৰা লাইনত যোৱা ৰাস্তাটো আছে। আৰু মোৰ কামটো কৰিম, আমি চিনেমা হলৰ আগেদিয়ে মোৰ কামটো আছে, আপোনালোকক দেখুৱাম বাৰু কি কাম আছে। অলপমান মানে মা দুৰ্গাখনত কাম আছিলে মোৰ, সৰু সুৰা সেই কামখিনি কৰি ল'লোঁ। কৰি লৈ এতিয়া আৰু ঘৰৰ পিনে ওলাইছোঁ। ৰ'ব, আপোনালোকে চাই থাকক, ক'ত যাম, কি কৰিম, আপোনালোকে তেতিয়াহে গম পাব। মানুহৰতো সুখ দুখ আহে, কেতিয়াবা এনেকৈ ওলাই যায় মানুহজনৰ লগত, ভাল লাগে। যিহেতু আমি বাহিৰত থকা হয়, ফুৰিব যোৱা নহয়। মই কিন্তু 4 মাহমান পিছতে বাইকত উঠিলোঁ দেই। 4চকীয়াতো যাই থকাই হয়, কিন্তু বাইকত যোৱা মজাটোৱে বেলেগ, একদম ভাল লাগি যায় বহুত। এইফালে পুলিচে ন' পাৰ্কিঙত থোৱাৰ কাৰণে ধৰি আছে। আৰু মই আৰু এটা বস্তু ল'লোঁ সৰু সুৰা, এই বস্তুটো মোক কোন জেগাদি ভাল লাগিছে আপোনালোকক আৰু দেখুৱাম। মানুহজনেও ল'ল, ময়ো ল'লোঁ। মই বোলো মোকোৱে যেতিয়া এনেকৈ ক'লোঁ, সেইকাৰণে লৈ ল'লোঁ দুয়োতে। এইযোৰ পিন্ধি চাব দিছে, কোন যোৰেদি বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। সেইফালেদি আৰু চশমা লৈ আমি মাৰ ঘৰত গ'লোঁ। মাৰ ঘৰত যোৱাৰ পিছত কাষৰে বৌ এটাই মাতিল, বৌৰ ঘৰত গ'লোঁ। বৌৰ ঘৰত যাই আৰু ভিডিঅ' কৰা নহ'লে, আৰু সেনেকৈ ভিডিঅ' চিডিঅ' কৰিব ভাল নালাগে ন, মানুহৰ লগত নতুনকৈ কৰিছোঁ আৰু বেছিকৈ কৰা বুলি ভাবিব, সেইকাৰণে এইফালে আৰু